কুৱেশ্যন নম্বৰ 70 চাব ধৰণৰ অংক আহিলে তুমি লগে লগে কৰিব পাৰিবা ঠিক আছে এক্সামত এৰি আহিব লগা কোনো কথাই নাই তো মই কুৱেশ্যনটো প্ৰথমত পুট কৰিলোঁ 70 কিমান আছিল 70 কুৱেশ্যন নম্বৰ কুৱেশ্যন নম্বৰ 72 পুট কৰিলোঁ তো কি আছে 0.003 কুৱেশ্যন মাৰ্ক এট ইকুৱেল আছে 0.3 তো এইটো কৰিব লাগে তো এতিয়া একচুয়ালি এই অঙ্কটো কৰিব হলে কনসেপ্টটো ক্লিয়াৰ কৰাইলো এনেকা এটা আৰু এটা অঙ্ক কৰাইলো তাৰ পিছত তোমাৰ যেতিয়া কনসেপ্ট ক্লিয়াৰ হৈ যাব তেতিয়া তুমি নিজে নিজে পাৰিবা ঠিক আছে তোমালোকৰ ম্যাথছত বহুত প্ৰবলেম হয় সো সেই কাৰণে মই ভাবিলো যে ম্যাথছত মই যিখিনি পাৰো তোমালোকক হেল্প কৰি দিম ঠিক আছে মানে কি কেনেকা টাইপৰ মানে ম্যাথছ আহে সেইখিনি মই তোমালোকক এই কুৱেশ্যন পেপাৰ দেখাই আছো আৰু এনেকা টাইপৰ কুৱেশ্যন তোমালোকৰ এইবাৰো আহিব ঠিক আছে তো এই কাৰণে তোমালোকে কি কৰিবা মোৰ এই ম্যাথছৰ ক্লাছটো তোমালোকে হয়তো পাৰ্ট 1 2 3 4 লৈকে হ'ব পাৰে কিন্তু যিখিনি মই দিম খিনি মই ম্যাথছৰ কুৱেশ্যন দিম সেইখিনি তোমাৰ ম্যাথছৰ লগত তোমাৰ ম্যাথছৰ কুৱেশ্যনখিনি যিখিনি শিকাম তাৰ পিছত কি হ'ব তোমালোকে এনেকা টাইপৰ ম্যাথছে দেখিব পাবা এক্সামত আৰু কনসেপ্ট তোমালোকৰ ক্লিয়াৰ থাকিব আৰু তোমালোকে পটাপট ইমান টাইমে নালাগিব তোমালোকে কুইক মানে কৰি আহিব পাৰিবা ইয়াত যিখিনি ম্যাথছ আছে মই তোমালোকক সলিউশন কৰি তোমালোকৰ কনসেপ্টখিনি ক্লিয়াৰ কৰি দি আছো হা মানে এনেকা কনসেপ্টৰ ম্যাথছ আহিব বুলি তোমালোকৰ কোনটো কনসেপ্টৰ পৰা আহিছে তো মই তোমালোকক সব বুজাই দিম ক্লাস 9 ৰ পৰা 8 ৰ পৰা তোমাৰ 10 ৰ পৰা এনসিইআৰটি কিতাপৰ পৰা তো ম্যাথছ আহে তো কোনটো পৰা আহে তুমি ডাইৰেক্ট তো নাজানা তো মই তোমালোকক সব মানে ডিটেইলছত কৈ দিম আৰু ডিটেইলছত সলিউশন কৰি বুজাই দিম ঠিক আছে তো ম্যাথছৰ এই ভিডিও দেখাৰ পিছৰ পৰা যে তোমালোকৰ আৰু ম্যাথছত টেনচনে নাই এইটো ভিডিও চাবা আৰু মই পাৰ্ট 1 2 3 এনেকাকে কিছুমান ভিডিও বনাম হয়তো 4-5টা ভিডিও হ'ব পাৰে কিন্তু যদি গুটেখিনি চাই লোৱা তো ম্যাথছত তোমালোকে পানী হৈ যাব মানে ম্যাথছত তোমালোকে নম্বৰ পাবাই ঠিক আছে তো তোমালোকে একচুয়ালি শিকি লোৱা তাৰ পিছত মোক কবা তো মই তোমালোকক যিখিনি নিয়ম আছে তোমালোকক শিকাই দি আছো বুজাই দি আছো ঠিক আছে নিয়মখিনি বুজি লোৱা তাৰ পিছত চাবা তোমালোকৰ ম্যাথছ কিমান ইজি হৈ যায় ওকে প্ৰথম কোৱেশ্যনটো চাব পাৰা ইয়াত এনেকাকে কোৱেশ্যনটো আহিছে যদি 4/5 প্লাস ব্ৰেকেটৰ ভিতৰত -3/10 আছে ইকুৱেল x + 1 আকৌ বাই আছে তোমাৰ 1/2 দেন কৈছে কি what will be the value of x x ৰ ভ্যালু ওলাব লাগে দুদিন বা একদিন আগত মই এটা ভিডিও বনাইছিলো তো এই ভিডিওটোত মই ডিসকাস কৰিছিলো যে বদমাছৰ মিনিং তাৰ পিছত বদমাছৰ কাৰণে মই এটা অংক এটা এক্সাম্পল হিচাপে লৈ তোমালোকক সলিউশন কৰি দেখাইছিলো তো কেনেকাকে বদমাছৰ মিনিং হয় একৰ্ডিং টু বদমাছৰ যে ৰুল আছে তো হেতু যদি তোমালোকে ফলো কৰি জানা তেতিয়া হলে তুমি এই অংকটো আৰামত কৰিব পাৰি আছা ওকে তো আমি এতিয়া 61 কোৱেশ্যন নম্বৰ সলিউশন কৰিম ঠিক আছে তো বলা 61 বনলকে বহি আৰু পেন লৈ বহি যোৱা সৰি 61 তো ইয়াত মই কোৱেশ্যনটো ভালকে দেখাই লও তোমালোকে বহিত লিখি লোৱা আৰু মোৰ লগত লিখি যোৱা তো প্ৰথমত আছে 4 তাৰ পিছত ডিভাইডেড আছে 5 তাৰ পিছত ইয়াত আছে প্লাস আৰু ব্ৰেকেট ভিতৰত মাইনাস আৰু 3/10 ব্ৰেকেট ক্লোজ ইকুৱেল কি হৈ যাব তোমাৰ x প্লাস ইয়াত আছে 1/2 এটা আমি ক্যালকুলেশন কৰো তো আমাৰ বদমাছ নিয়মৰ যেটো ৰুল আছে এটো জানাই বদমাছৰ ৰুলটো আমাৰ ইয়াত ফলো কৰিব লাগিব হয়নে তোমালোকে জানাই ওকে প্ৰথম আমাৰ কি কৰিম 4/5 ভিডিওত আপলোড কৰি কৈছিলো যে b মানে হৈছে তোমাৰ ব্ৰেকেট আৰু o মানে হৈছে গৈ তোমাৰ ইংলিশত অফ পাছত অসমীয়াত ৰ আৰু পূৰণ এনেকাকে থাকে ওৰ তাৰ পিছত আছে তোমাৰ d মানে কি আছিল ডিভাইডেড আৰু m মানে কি আছিল মাল্টিপ্লাই আৰু আছিল তোমাৰ a মানে কি আছিল প্লাস আৰু আছিল তোমাৰ s মানে কি মাইনাস তো এইখিনি মই তোমালোকক যেহেতু ভিডিও শিকাইছিলো মই আৰু এটা ভিডিও আপলোড কৰিছো এটো ভিডিওত এটো বদমাছৰ বিষয়ে মই ভালকে ডিটেইলছত ডিসকাস কৰিছো তো এটো বদমাছৰ ৰুলটো ফলো কৰিলে আমাৰ এই অংকটো আৰামত হৈ আছে যেনেকাকে ফৰ এক্সাম্পল চোৱা b মানে কি আছে ব্ৰেকেট তো এতিয়া যদি আমি ব্ৰেকেটৰ কামখিনি আগত কৰো তেতিয়া হলে মিছৰ ব্ৰেকেটৰ বাহিৰৰ ভিতৰত কি আছে প্লাস মাইনাস তো প্লাস মাইনাস কৰিলে আমি কি পাম মাইনাস পাই যাম তাৰ পিছত আমাৰ থাকি গল কি ব্ৰেকেটটো উঠাই দিও হনে 3 থাকি গল আৰু বাই 10 থাকি গল ইকুৱেল আমাৰ x প্লাস ইয়াত আছে 1 ইয়াত আছে 1 ইয়াত আছে 2 মানে 1/2 ওকে এটো যদি আমি এতিয়া ক্যালকুলেশন কৰো সিম্পলিফাই কৰো তেতিয়া হলে কি হ'ব চাও তো প্ৰথমত আমি এই দুটাৰ এলসিএম লৈ লম এই দুটা আমি পূৰণ কৰিলে কিমান পাইছো 10 ৰ লগত যদি আমি 5 পূৰণ কৰি দিও তেতিয়া হলে হৈ যাব 50 কাৰণ চোৱা 10 5 গুণ 50 তাৰ পিছত আমি এই দুটা আমি ক্ৰস পূৰণ কৰি দিব পাৰিম হয়নে এইখিনি যিখিনি আছে বজ্ৰ পূৰণ কাৰণ মই তোমাক আগৰ ভিডিওত মই বুজাইছিলো এইবিলাক কেনেকা কৰিব লাগে যদি আমাৰ ফ্ৰেকশনত হৈ যায় এই দুটা ফ্ৰেকশনত থাকিলে আমি এলসিএম নলৱাকে আমি এনেকা ডাইৰেক্ট কৰিব পাৰো হয়নে তো আমি এতিয়া এই 10 4 গুণ যদি আমি কৰো তেতিয়া হলে হৈ যাব 40 মাজত মাইনাস আৰু 3 5 গুণ কিমান হৈ যাব 15
তো এতিয়া আমাৰ ইকুৱেল বাই কি আছে x প্লাছ ইয়াত আমাৰ x ৰ ভ্যালু ওলাব কৈছে এই আছে উইল বি দা ভ্যালু অফ x তো x ৰ ভ্যালু আমি এতিয়া ওলাব লাগে তো x টো ইয়াতে যেটিস আছে এইটো আমি ক্যালকুলেশন কৰি পাওঁ এইটো শিকাইছিলো যে এই তলত পূৰণ হয় আৰু ওপৰতো প্লাস হয় তেতিয়া 2 1 গুণ 2 ওপৰ প্লাস 1 কৰিলে 3 হৈ যাব তো এনেকাকে আমি ভাঙি লব পাৰো হয়নে তো এতিয়া আমি ক্যালকুলেশন কৰি চাও কি হয় হয়নে তো এতিয়া চাবা কি হ'ব ওপৰখিনি যদি আমি বিয়োগ কৰো মানে 40 ৰ পৰা 15 যদি আমি বিয়োগ কৰো কিমান পাম বিয়োগ কৰি সাইডত চাব পাৰা 4 পৰা ইয়াত 1 ধাৰ কৰা 10 হৈ যাব 10 হলে 5 পৰা 10 পৰা 5 গলে থাকিব 5 আৰু তোমাৰ 4 নাই 3 আছে 3 পৰা 1 গলে থাকিব তোমাৰ 2 তো ওপৰত আমি পাই গৈছো 25 তো ওপৰত 25 পাই গলো ন ওকে তো এতিয়া আমি চাম আৰু ক্যালকুলেশন কি হয় হয়নে তলত আছে কিমান আমাৰ তলত আছে 50 তলত 50 এজ ইট ইজ ৰাখি দিলো এটো তোমাৰ x + 3 এটো যদি আমি ক্যালকুলেশন কৰো কি হৈ যাব 25 ত একবাৰই যাব 25 দুইবাৰ গলে 50 ত কটাকটি হৈ যায় মানে তো কটাকটি কৰি দিলো তো তোমাৰ ইয়াত থাকি গল 2 একটো নিলিখিলো হ'ব তাৰ পিছত আমাৰ এটো কি আছে x + 3 আৰু এইখিনি যদি আমি ক্যালকুলেশন কৰো ফাইনাল ক্যালকুলেশনত এটো হৈ যাব আমাৰ 2 to ইয়াত ৰাখা এই সো 3 to ইকুৱেলৰ হেপিনে আছে ইকুৱেলৰ হেপিনে আছে মানে প্লাসত আছে তো ইকুৱেল হেপিনে আহিলে মাইনাসত হৈ যাব তো 2 লগত যদি আমি 3 to দিও তো মাইনাস দি 3 লিখিব লাগিব তো হেপিনে x তো আছে তো তোমাৰ এটো যদি আমি মাইনাস কৰো 3 পৰা 2 গলে থাকিব 1 থাকিব কিন্তু ডাঙৰ চিনৰ আগত মাইনাস থাকিলে ইয়াত মাইনাস দিব লাগে ঠিক আছে তাৰ পিছত আমাৰ ইকুৱেল x তো x ৰ মানে পাইছো আমি কিমান -1 তো এতিয়া আমি ইয়াত চাব পাৰা যিখিনি আমাৰ সলিউশন দিয়া আছে a b c d তো -1 টো হৈ যাব শুদ্ধ আনসাৰ ঠিক আছে এনেকাকে অংকখিনি কৰিব লাগে বুজি পাইছা সাকে তো তাৰ পিছত আৰু একটা নেক্সট মেথড একটা শিকাই দিও তোমালোকৰ ইয়াত একটা কোৱেশ্চন এনেকাকে আহিছে সোৱা কোৱেশ্চন নম্বৰ 71 চাবা which of the following fractions is the largest মানে কি ইয়াত যিখিনি ফ্ৰেকশন দিয়া আছে ন ফ্ৰেকশন তাৰ ভিতৰত কোনটো মানে সবতকে ডাঙৰ হয় সো 14/15 এটা সবতকে ডাঙৰ হয় তো এনেকা কিছুমান কোৱেশ্চন তোমালোকে লজিক লগাও কৰিব পাৰা কাৰণ লজিক লগাই একদম সহজত হৈ যায় তাৰ পিছত সোৱা আৰু একটা সোৱা ক্লাস 9 ত যে এনেকা টাইপৰ অংক কৰি আইছিল 9 ত 10 ত মনত আছে যে which of the following is a factor of the polynomial তো এটো সোৱা এটো একদম সহজ তো এটো মই একবাৰ কৰি দি আছো কোৱেশ্চন নম্বৰ হৈছে 68 এনেকা বহুতখিনি অংক আহে মানে কি বহুত ইজি আহিব তো কিমান আছে এটো কোৱেশ্চন নম্বৰ 68 কোৱেশ্চন নম্বৰ হৈ গল তাৰ পিছত তোমাৰ কোৱেশ্চনটো কি কৈছে জানা x² - x আকৌ -2 তো এনেকা টাইপৰ যদি কোৱেশ্চন আহে তো মানে কি আমাৰ বহুপদ চেপ্টাৰ আছিল ন ক্লাস 10 ত আছিল হয়নে বহুপদ চেপ্টাৰৰ নিচিনা এটো তাৰ পৰা ধৰিলো আইছে হে বহুপদ চেপ্টাৰটো যদি কনসেপ্ট ক্লিয়াৰ আছে তেতিয়া হল তুমি এই অংকটো কৰিবই পাৰিবা ঠিক আছে তো বলা অলপ আমি মনত পেলাও কেনকা আছিল আমাৰ বহুপদ চেপ্টাৰ তো বহুপদ চেপ্টাৰ আছিল প্ৰথমত যদি x ৰ হওক একো নাই মানে কি আছে x ৰ হওক 1 আছে তো প্ৰথমটো আৰু লাষ্টটো কি কৰিব লাগে পূৰণ কৰিব লাগে তো কিমান পাম আমি 1 ৰ লগত 2 পূৰণ কৰিলে আমি যেটো পাম যেটো আমি মান পাম সেই মানটোক আমি এনেকা সংখ্যা বা প্লাস বা মাইনাস কৰি এনেকা পাব লাগিব এই দুইটোক আকৌ পূৰণ কৰিলে 2 হ'ব লাগিব পূৰণ কৰিলে 2 হ'ব আকৌ প্লাস বা মাইনাস কৰিলে আমি ইয়াত x ৰ জাগাত একো নাই মানে হহক এটা 1 আছে তো আমি এটো প্লাস বা মাইনাস কৰি 1 পাব লাগে তো এতিয়া যদি আমি এটো হৰণ মাৰি চাও 2 আছে ন তো 2 1 গুণ সৰি ছুটি নিয়ম হৰণ কৰি চাও 2 আছে তো ইয়াত আমি 2 1 গুণ 2 হৈ যাব তো এতিয়া সোৱা এই 2 ৰ পৰা যদি 1 টো আমি বিয়োগ কৰো তেতিয়া হলে হৈ আছে কিমান 2 ৰ পৰা 1 বিয়োগ কৰিলে হৈ আছে আমাৰ 1 হৈ আছে তো মানে মিলি আছে তো আৰু এটা আছে কি যদি আমি এই 2 আৰু 1 যদি পূৰণ কৰো তেতিয়া 2 হৈ আছে তো পূৰণ কৰিলে 2 হৈ আছে আকৌ মাইনাস কৰিলে 1 হৈ আছে তাৰ মানে মিলি আছে তো এটো মিলিছে ন 2 - 1 টো মিলিছে তো এতিয়া আমি কি কৰিব পাৰিম যে x² মাইনাস আকৌ ইয়াত x ৰ জাগাত এতিয়া আমি x নিলিখিম কি লিখিম আমি যেতিয়া পাইছো 2 - 1 পাইছিলো এসো 2 - 1 কাৰণ এটো মাইনাস কৰিলে তোমাৰ 1 কেটা ওলাব তো x ৰ জাগাত একো নাই মানে এটা 1 আছে তো এই 1 টো পালে হ'ব তাৰ পিছত বাকি কি x ৰাখি দিম মাইনাস আছে মাইনাস দি দিম আকৌ 2 আছে 2 to as it is ওকে তাৰ পিছত আৰু আগত ক্যালকুলেশন কৰো কি হ'ব x আছে x² নমাই দিম মাইনাস আছে মাইনাস দি দিম এই ব্ৰেকেটৰ ভিতৰত যিখিনি আছে এই বাহিৰৰ x ৰ লগত পূৰণ কৰি দিম প্ৰথমত আমি এই দুইটো কৰিম তো 2 ৰ লগত x পূৰণ কৰিলে কি হৈ যায় 2x হৈ যাব তোমালোকে জানা চাগে ক্লাস 10 ত কৰিছা হয়না
ওকে 2x হৈ যাব তাৰপিছত আকৌ মাইনাছ এইটো মাইনাছ হৈ যাব কি প্লাছ a মাইনাছ প্লাছ তাৰপিছত আকৌ আছে 1 1 ৰ লগত x ক পূৰণ কৰিলে কি হয় 1 নিলিখিলেও হয় x লিখিলেও হ'ব হয় না কাৰণ x একো না x ৰ হওক একো নাই মানে এটা 1 আছে হয় না তাৰপিছত মাইনাছ আকৌ 2 এতিয়া আৰু কি কৰিব লাগে এতিয়া এটা ফাইনাল ডিসিশন লবা লাগে যে ইয়াত তোমাৰ কমন কি আহি আছে এই দুটাৰ মাজত কমন কি আছে ইয়াত যদি 2 থাকিলে হয় 2 এটা কমন লবল পাইলো হয় এতিয়া ইয়াত 2 নাই ইয়াতহে 2 আছে তো এই কাৰণে ইয়াত কিন্তু x আছে দুটা ইয়াততে x আছে মানে ইয়াত x আছে ইয়াতো x আছে x এটা মানে কি হৈ আছে কমন আহি আছে বুজি পাইছা x এটা কমন লৈ ললে আৰু এটা x এটা আছে তো এটো দি দিলো এটো প্লাস মাইনাস ইয়াত একো নাই মানে প্লাস আছে তো ইয়াত মাইনাস আছে প্লাস মাইনাস মাইনাস আকৌ এটো তোমাৰ x আমি ইয়াত আছে 1 1 2 গুণ কিমান হৈ যাব 2 হৈ যাব ঠিক আছে এনেকাকে কৰিলে হৈ যাব এতিয়া আমি কি কৰিব পাৰিম চোৱা প্লাস আছে প্লাস লম ইয়াত মানে কি কমন আছে ইয়াত x ৰ 1 এটা কমন আছে ইয়াতো 1 কমন আছে হয়নে তো আমি ইয়াত কমন লৈ ললো 1 তাৰ পিছত চোৱা থাকি গল কি 1x গুণ x এ দি দিব পাৰা হয়নে আকৌ এটো প্লাস এটো মাইনাস প্লাস আৰু মাইনাস প্লাস মাইনাস মাইনাস 1 2 গুণ 2 হয় তো যেতিয়া নাকি এই বস্তু দুটা কমন x - 2 আকৌ x - 2 আহি যায় তো তাৰ পিছত এই দুটা কমনৰ পৰা এটাই হৈ যাব आंसर হয়নে x - 2 টো হৈ যাব आंसर বুজি পাইছা তো ইমানটো লৈকে কৰিলে হৈ যাব এইটো অংকত তো এতিয়া চোৱা x - 2 টো আমাৰ হৈ গল आंसर নিয়া চাব পৰা x - 2 ইয়াত x - 4 আছে তো 4 টো নহব x - 2 আমি মানে c টো হ'ব আমাৰ ৰাইট आंसर c টো আমাৰ কত আছে এটো c হৈ যাব ৰাইট তো c যদি রাইট হৈ যায় কারণ c কেলা রাইট হ'ব কারণ আমি এতিয়া ক্যালকুলেশন কৰি পাইলো যে c টো তে ওলাইছে এটো অঙ্কটো কৰি চালো যে x - 2 টো ওলাইছে তো c টো রাইট হ'ব তো এনেকাকে চাইছা কিমান সহজ তাৰ পিছত তুমি ইয়াত আৰু এটা অঙ্ক চাব পাৰা আৰু কিমান সহজ সহজ অঙ্ক আছে এটো চাব পাৰা 73 অঙ্কটো চোৱা একদম সহজ লজিক লগাই কৰি দিব পাৰা কেনেকাকে কৈছে চোৱা কোৱেশ্চনটো যদি a by b সমান কি হ'ব 8/6 then the value of ইমান কিনি ভ্যালু কি হ'ব তেতিয়া হলে চাবা অঙ্কটো কৰি দেখাই দি আছো কোৱেশ্চন নম্বৰ 73 ঠিক আছে তো আমাৰ কি আছে a by আছে b তাৰপিছত ইকুৱেল 8/6 এখিনি আছে আমাৰ a by b তাৰপিছত যেটো আমাৰ ওলাব দিছে হেতু হৈছে 6a কোৱেশ্চনটো একবাৰ নোট কৰি লবা তোমালোকৰ বহিত তো কি আছে 6a plus 2b divided by কি আছে 4a minus 2b তো এতিয়া যদি আমি এইখিনি ক্যালকুলেশন কৰো ইয়াত তুমি a মানে এনেকা সিম্পল কে লিখি লব পাৰা যে a সমান হৈ আছে 8 আকৌ b সমান হৈ আছে 6 এনেকা কে সিম্পল কে লিখি লব পাৰা বা একেই কথা তো এতিয়া আমি কি কৰিব পাৰিম ইয়াত জানবা 6 আছে 6 লিখিলো তাৰপিছত a টো মানে পূৰণ হৈ আছে a মানে কিমান আছে 8 আছে 8 দি দিম প্লাস আছে প্লাস দি দিম 2 আছে 2 দি দিম আকৌ b মানে আমাৰ কি আছে 6 তো দুটা একেলগত থাকিলে এনেকা লাগি থাকিলে মানে মাজত পূৰণ থাকে তো পূৰণটো আমি এনেকা দশমিক দি লিখিব পাৰো বা এনেকা পূৰণ দিলেও ভুল নাই তো এই 6 টো আমি 20 জগত লিখি দিলো তলত কি আছে 4 আছে এৰ মান কিমান আছে 8 আছে লিখি দিও তাৰপিছত তলত আকৌ মাইনাস আছে মাইনাস দি দিও আকৌ 2 আছে 2 লিখি দিলো আকৌ দুটাৰ মাজত কি হৈ আছে পূৰণ হৈ আছে তো দুটাৰ মাজত যদি পূৰণ থাকে সৰি এই দুটাৰ মাজত মানে একো নাই মানে দুটা লাগি আছে তো পূৰণ আছে 2 লিখিলো b মানে 6 তো পূৰণ দি লিখিব পাৰা তো এটো ক্যালকুলেশন কৰিলে তোমালোকৰ आंसर আৰামত ওলাই গৈ আছে এই 7 গুণ যদি 42 হয় তেতিয়া 6 8 গুণ কিমান হ'ব 6 8 গুণ হৈ আছে তোমাৰ 48 তো 48 তুমি ইয়াত পুট কৰি দিয়া তাৰ পিছত ইয়াত প্লাস দি দিয়া আকৌ এই ওপৰত আছে 2 6 গুণ 6 গুণ 6 6 2 গুণ 12 ঠিক আছে তো এতিয়া আকৌ আমাৰ 4 8 গুণ বা 8 4 গুণ কি পাই আছো 8 ৰ লগত 8 4 গুণ কিমান হৈ আছে 8 4 গুণ হৈ আছে 32 তো তুমি ইয়াত 32 লিখিব পাৰা মাইনাস আছে মাইনাস দিব পাৰা আকৌ 2 6 গুণ এই 12 হৈ আছে 2 6 গুণ 12 ক্যালকুলেশন কৰি দিয়া মাজত দুটা যোগ কৰি দিয়া আৰু এটো বিয়োগ কৰি দিয়া তাৰ পিছত চোৱা কি ওলাই আছে তো 48 ৰ লগত যদি আমি 12 যোগ কৰো 10 শূন্য কুলি 1 5 1 6 60 হৈ আছে আৰু এটো যদি আমি বিয়োগ কৰো 32 ৰ পৰা যদি আমি 12 বিয়োগ কৰি দিম ঠিক আছে তো 32 12 বিয়োগ কৰিলে আমি কিমান পাম 2 ৰ পৰা 2 গলে শূন্য আকৌ 1 ৰ পৰা 3 ৰ পৰা 1 গলে 2 মানে কিমান পালো 20 তো 20 1 গুণ 20 20 2 গুণ 40 20 3 গুণ 80 তো এনেকা কাটি দিব পাৰো তো आंसर হৈ যাব আমাৰ 3 তো आंसर কিমান পালো আমি 3 ওকে তো এতিয়া আমি চাও ইয়াত आंसर 3 আছে না নাই যেটো আমি তে ক্যালকুলেশন কৰিলো তো ইয়াত চাব পাৰা a b c d তো ইয়াত a আছে b2 আছে কাৰেক্ট आंसर তাকে কৰিব লাগে চাইছে কিমান সহজ সহজ আহি আছে
তাৰপিছত আৰু চাওঁ ওকে তাৰপিছত ইয়াত একটা কুৱেশ্যন পাইছা চোৱা the number that replace the question mark in the equation কিমান আছে 0.003 divided কি আছে question mark আকৌ equal কিমান আছে 0.3 তো এই কুৱেশ্যনটো তোমালোকে কেনেকৈ কৰিবা তো এই কুৱেশ্যনটো কৰিব হলে তোমালোকক একটা মই সহজ নিয়ম শিকাই দিও হা মানে এই এনেকা ধৰণৰ কুৱেশ্যনটো একটা আহিব এটো তোমাৰ কনসেপ্টটো ক্লিয়াৰ থাকিব লাগে মই জনামতে এটো অংক তুমি কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব লাগে তো কেনেকাকে কৰিবা কনসেপ্ট ক্লিয়াৰ তো বলা মই তোমালোকক শিকাই দিও মানে চোৱা ভিডিওটো দীঘল হ'ব পাৰে কিন্তু তোমাক যে আজি কনসেপ্ট কিনি ক্লিয়াৰ হৈ আছে ন কাৰণ চোৱা কোৰ পৰা কেনেকা টাইপৰ অংক আহিব তোমালোকে একচুয়ালি কেনেকা টাইপৰ অংক পঢ়িবা ন সব গম পাই আছা ক্লাস গ্ৰেড 4 ৰ 8 লেভেল ক্লাছৰ যে এনেকা বহুত ইজি অংক আহে আকৌ এইটো মই সলিউশন কৰি আছো এটো 10 লেভেলৰ হয় কিন্তু এনেকা টাইপৰ অংকবোৰ চালেই হৈ যাব ঠিক আছে পার্সেন্টেজ টাইপৰ মই নেক্সট ভিডিও পার্সেন্টেজৰ ওপৰত বনাম ঠিক আছে Okay, question number 70 saba. The number that replace the questions mark তাৰপিছত in the equations ইমান তো এটো তোমালোকৰ কাৰণে মই কনসেপ্টটো ক্লিয়াৰ কৰি দিম তাৰপিছত তোমালোকে ইজি কৰিব পাৰিবা ঠিক আছে সবা তো প্ৰথমত মই question numberটো পুট কৰিলো question number কিমান আছে 70 question number 70 ফটাফট চাই লোৱা তাৰপিছত আজি এই গুটেকিন চাবা তোমাৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব আৰু গম পাই যাবা যে কেনেকা টাইপৰ ম্যাথছ আহিব আৰু কেনেকা সলিউশন কৰিব লাগিব ঠিক ইম্পৰ্টেন্ট এনেকা টাইপৰ ম্যাথছ কিনি মই দি দিম এনসিইআরটি মানে তোমালোকক মই কনসেপ্ট ক্লিয়াৰ কৰাই ৰাখিম কনসেপ্ট ক্লিয়াৰ থাকিলেহে তুমি কৰিব পাৰিবা নহলে কেনেকা টাইপৰ ম্যাথছ আহিব তোমাৰ কনসেপ্ট ক্লিয়াৰ নাই তেতিয়া তুমি কৰিব নোৱাৰিবা তো পার্সেন্টেজৰ হক যিকিনো মানে যিমান যেনেকা ধৰণৰ কনসেপ্ট আহিছে মই গুটেকিনি কনসেপ্ট তোমালোকক ক্লিয়াৰ কৰাম তো চোৱা এনেকা টাইপৰ তো কনসেপ্ট আহিছে তো সেইকাৰণে এনেকা টাইপৰ এবাৰো আহিব তো এনেকা কনসেপ্ট যদি আহে তেতিয়া তুমি যদি এনেকা টাইপৰ কোৱেশ্চন যদি আহে তেতিয়া তোমাৰ কনসেপ্ট ক্লিয়াৰ থাকিলে তুমি পাৰিবা তেতিয়া হলে বলা কোৱেশ্চনটো আকৌ আমি পুট কৰিলো তো কোৱেশ্চনটো আছে যে 0.003 আকৌ তোমাৰ আছে কি আছিল ডিভাইডেড কোৱেশ্চন মাৰ্ক কি হ'ব তাৰ পিছত ইকুৱেল আছে 0.3 তো এই কোৱেশ্চনটো আমাক সলিউশন কৰিব লাগে এটো কোৱেশ্চনটো সলিউশন কৰাৰ আগত তোমালোকক মই এটো ৰিলেটেড আৰু এটা অংক শিকাইলো যাতে তোমালোকে হেতুত কনসেপ্ট ক্লিয়াৰ কৰিবা তাৰ পিছত চাবা এটো হয় নে নহয় ওকে তো প্ৰথমত আমি কোৱেশ্চনটো এটা পুট কৰো বনাইলো 0. তাৰপিছত কি আছে 125 এনেকাকে আমি এটা কোৱেশ্চন পুট কৰি লৈছো ডিভাইডেড বাই 0.5 এটা কোৱেশ্চন লৈ লৈছো বুজি পাইছা তো এতিয়া যদি এটা আমি ক্যালকুলেশন কৰো কেনেকা কৰিব পাৰিম দশমিকটো পাহৰি যাম আৰু ওপৰত লিখিলম 125 আৰু তলত কি লিখিম কোৱাচোন তলত লিখিম আমি এই যে দশমিক আছে দশমিকৰ ইপিনে দশমিক কেইটা ঘৰৰ আগত আছে 3টা 1 2 3টা তো আমি কি কৰিম তলত এটা 1 লৈ লম আৰু 3টা ঘৰৰ ইপিনে আছিল কাৰণ 3টা 0 লম দশমিকটো 3টা ঘৰৰ ইপিনে আছে এখানে 3টা 0 লৈছো আৰু এক এটা আমি নিজে লৈ লৈছো তাৰ পিছত আছে ডিভাইডেড এটো দিলম তাৰ পিছত চোৱা এতিয়া ওপৰত কি আছে ওপৰত 5 হ'ব আৰু একটা ঘৰৰ ইপিনে যেহেতু আছে তো ইয়াতো একটা 1 লৈছা ইয়াতো একটা 1 লৈছা মনত আছে তাৰ পিছত চোৱা এই দশমিকটো কিমান ঘৰৰ ইপিনে আছে তো একটা ঘৰৰ তো একটা 0 দিবা হয়নে একেই কনসেপ্ট বুজি পাইছা এই দুটা একেই নিয়ম বহিলে তো এতিয়া আমি নেক্সট স্টেপ কৰিম 125 টো লিখিম তলত যেটো আছে এটা আমি পুট কৰিম কিমান আছিল 1000 তাৰ পিছত এতিয়া ডিভাইডৰ পৰা আমি এতিয়া কোড ট্ৰান্সফাৰ কৰিম পূৰণত আৰু পূৰণত যেতিয়া আমি ট্ৰান্সফাৰ কৰো তেতিয়া হলে কি হৈ যায় তলটো ওপৰত উঠে মানে 10 টো ওপৰত উঠি যাব আৰু 5 টো তলত আহি যাব এনেকাকে তাৰ পিছত চাম কটাকটি হয় না নাই ইয়াত কটাকটি গৈ আছে 0 কেনসেল আৰু 5 টো গৈ আছে 125 ত কিমান বাৰ তো গৈ আছে 5 * 5 5 2 * 10 তো 12 পৰা 10 গলকে থাকিব 2 2 টো 5 আগত মনে ধৰা তেতিয়া 25 5 5 গুণ হৈ যাব 25 তো এনেকাকে সৰুকে কাটি দিব পাৰা তো আমি ওপৰত কি পালো সব কাট খাই গল না 25 আৰু 1 পূৰণ কৰিলে 25 এ হয় জানাই তো 25 টো ওপৰত থাকি গল আৰু তলত থাকি গল আমাৰ 100 তো এতিয়া কি কৰিবা তলত যিমানখিনি 0 পাবা এত দুটা 0 পাইছা 1 2 দুটা 0 আছে না তো ইয়াত ওপৰত হিসাব কৰিবা 1 2 তাৰ পিছত দশমিক দি দিবা তাৰ পিছত 0 টো আমাৰ নিজৰ লগৰ কথা দি দিব পাৰা না তো এতিয়া কি হল आंसर কি পালো 0.25 তো এটো জনকা কৰি আমি आंसर ক্লিয়াৰ কৰিলো তো এটো সেম এনেকা প্ৰসেছত কৰিলে ওলাব নাই ওলাব তোমাৰ কনসেপ্ট ক্লিয়াৰ হলে নাই এটো কেনেকা কৰিব লাগে তেতিয়া হলে এনেকা অংক আহিলে পাৰিবা নাই ওকে যিমান ফাস্ট মানে তুমি প্ৰেক্টিস কৰি থাকিবা 1 মিনিটত ওলাই যাব এইবিলাক आंसर সো আমাৰ কনসেপ্ট ক্লিয়াৰ হৈ গল ন এতিয়া সো কিমান স্পিডত কৰিব পাৰিবা তোমালোকে নিজে কৰা এতিয়া নিজে কৰাচোন কোনোবা সোচোন কি आंसर আহে মোৰ লগত কৰা ওকে তোমালোকে কৰি চাবা পাছত মোৰ ভিডিও পোষ্ট কৰিবা আৰু এটো তোমালোকে কৰি নমাই তাৰ পিছত মিলাই চাবা ঠিক আছে आंसर মিলা নাই
ওকে তাৰপিছত আমি চাওঁ কি আছিলে আমাৰ নিয়ম আছিলে যে যিখিনি ওপৰত থাকে দশমিকৰ সেইখিনি লিখিব লাগে তাৰপিছত আমি হিচাপ কৰিব লাগে কেইটা গড় আছে 1 2 3টা তো আমি 1 লগত কেইটা 0 ল'ব লাগে 3টা তাৰপিছত আমি কি কৰিব লাগে মাজত ডিভাইড আছে ডিভাইড দিব লাগে চিনটো তাৰপিছত কি আছে ওপৰত 3 আছে 3 দিব লাগে আৰু তলত আমি কি কৰিব লাগে এটা 1 ল'ব লাগে আৰু একটা গড় ইপিনে আছে কাৰণে আমি একটা 0 ল'ব লাগে ঠিক আছে এনেকাকে কৰিব পাৰো হয়নে তো এতিয়া আমি কি পালো আচ্ছা যিয়ে পাইছো কটাকটি যোৱা নাইকিয়া ঠিক আছে তো ৰবা এতিয়া আমি পূৰণত লৈ গৈ যাওঁ 0 0 3 আৰু এটো যদি আমি 1 0 0 এনেকা ৰাখো হৰণৰ পৰা যদি পূৰণত ট্ৰান্সফাৰ কৰো 10 টো ওপৰত যাবগে আৰু 3 টো তলত আহি যাব এতিয়াতো কাটিব পাৰি আছো হয়নে এতিয়া কাটাকাটি গৈ আছে 0 0 কেনসেল এত থাকি গল 100 ওপৰত 3 একবাৰ গৈ আছে তো এটো কি 3 3 1 গুণ 3 গুণ 3 হয়নে কটাকটি কৰি দিলো তো বাকি যিখিনি থাকি গল সেইখিনি আমি পুট কৰি দিম তো ওপৰত থাকি গল 0 0 1 0 0 a1 তো এটো থাকি গল ওপৰত আৰু তলত কি থাকি গল তলত থাকি গল আমাৰ 1 0 0 1 0 0 1 0 0 আৰু যদি তোমালোকৰ কোৱেশ্চন আহি আছে যে এই 1 টো কি হৈ গল তো এই 1 পূৰণ কৰিলে তো ইয়াত 1 ই থাকিব তো সো এতে কি পালো আমি যে এই দুটা 0 আছে মানে দুটা 0 থাকিলে মানে আমি ইয়াত হিসাব কৰিম 1 2 ইমান ইজি দুটা 0 আছে দুটা করে ইপেন দি দিলো মানে आंसर কি পালো আমি आंसर আমি পাই আছো আলটিমেটলি 0.01 এটো आंसर পাইছো কাৰ লগত মিলিছে आंसर টো জনাবা তো এতিয়া আমি চাও ইকুয়েশন নম্বৰ 70 তে এটো आंसर হয় না নহয় তো ইয়াত আছে তোমাৰ 0.01 0.01 মানে কোয়েশ্চন নম্বৰ এ টো আলটিমেটলি ৰাইট তো মিলাই চাবা তো ইয়াতো তোমাৰ 70 আছে ইয়াতো আমাৰ ইয়াত आंसर শিট আছে ইয়াতো চাব পাৰা ইয়াত কিমান আছিল 71 ত কি আছে a আছে তো 71 তো a আছে তাৰ মানে 71 যদি a আছে মানে a টো ৰাইট হৈছে ওকে এনেকা টাইপৰ চাইছা কিমান ধুনীয়াকে কনসেপ্ট ক্লিয়াৰ হৈছে নাই তোমালোকৰ তে আৰু একটা কনসেপ্ট তোমালোকক শিকাই ৰাখো এই এনেকা টাইপৰ অংক যদি আহে কি আছে তোমাৰ x plus 1 by x equal 4 then the value of x square plus 1 by x square is এটো কি হ'ব এটো তোমাৰ আৰু সহজ না এটো তুমি আৰু চুটকিতে উলাই দিবা কেনকাকে উলাই দিবা সো এটো মই তোমাক বুজাই দি আছো এটো কনসেপ্টটো শিকি লবা এনেকা টাইপৰ অংক আহিলে তুমি এৰি থৈ নাহিবা কাৰণ এনেকা টাইপৰ অংকবোৰ বহুত ইজি হয় বহুত কম সময়ত তুমি উলাব পাৰিবা অনলি খেল লাগিব কি অংকত অনলি কি লাগে অংকত অনলি লাগে প্ৰেক্টিস যদি তুমি প্ৰেক্টিস কৰিব পাৰা তেতিয়া হল তোমাৰ কাৰণে অংক একদম ইজি হৈ যাব ঠিক আছে তো বলা আমি এতিয়া বেছি দেৰি নকৰি এটো স্টাৰ্ট কৰো ওকে তো এটো কোৱেশ্চন নম্বৰ কিমান আছে কোৱেশ্চন নম্বৰ আছে 77 তো মই কোৱেশ্চন নম্বৰটো পুট কৰিলো তোমালোকে পুট কৰি লোৱা আৰু বহিত লিখি লোৱা আৰু তাৰ পিছত বলা আমি স্টাৰ্ট কৰো একেলগে ঠিকো কেনকাকে তোমালোকে ইয়াত নোট কৰি লোৱা মোৰ লগৰ নোট কৰি যাবা ঠিক আছে ওকে কোৱেশ্চন নম্বৰটো 77 মই কোৱেশ্চন নম্বৰ পুট কৰিলো কোৱেশ্চন নম্বৰ হৈছে ভিডিওটো অলপ দীঘল হ'ব পাৰে কিন্তু তোমালোকৰ সব কনসেপ্ট ক্লিয়াৰ হৈ আছে হয়নে তোমালোকে তো ঠিকিব পাৰি আছা ন 77 হেতু মেইন কথা হয়নে ওকে মই কোৱেশ্চনটো একবাৰ লিখি লৈ আছো তো কি আছে x তোমালোকে তো ইয়াৰ পৰা চাই পিনে নোট কৰি লোৱা এটো কোৱেশ্চনটো হয় হয়নে তো x plus 1 by x আছে হয়নে ইকুৱেল 4 আছে আৰু এটো ওলাব লাগে কি জানা এটো কোৱেশ্চনৰ এটো ওলাব লাগে x স্কয়াৰ কোৱেশ্চনটো কি আছিল x স্কয়াৰ plus 1 by x স্কয়াৰ এটো ওলাব লাগে এটোৰ মান কি ওলাব হয়নে ইমান মানে কৈছে কোৱেশ্চনটোত ইমান কিনিৰ মান কি হ'ব হয়নে এটো যদি এটো হয় তেতিয়ালে ইমান কিনি কি হ'ব তো বলা এটো আমি এটা ট্ৰিক ইউজ কৰি চাও ট্ৰিকটো ইউজ কৰিম তাৰ পিছত এটো আমি মেথডত বুজাই আছো মানে কনসেপ্ট ক্লিয়াৰ কৰাই দিম এটো কনসেপ্টটো ক্লিয়াৰ কৰিম তো এটো তুমি বুজি লোৱা প্ৰথমত এটোৰ ওপৰত যদি আমি এটা স্কয়াৰ কৰো হয়নে মানে 4 ৰ ওপৰত যদি স্কয়াৰ কৰো আকৌ যদি আমি এই এইখিনি পৰা এইখিনি লৈকে স্কয়াৰ কৰো আৰু যদি আমি এইখিনি যদি আমি x টোক আমি যদি মনে মনে ভাবিলো যে x টো হৈছে a আৰু এটো হৈছে b এনেকা যদি আমি ভাবিলো 1 by x টো হৈছে b আৰু x টো হৈছে যদি a এনেকা যদি আমি ভাবিলো আৰু 4 টো হৈছে স্কয়াৰ তেতিয়ালে এটা ফৰ্মেশন এত হৈ আছে মানে সূত্ৰ এটা ইউজ হৈ আছে সূত্ৰটো তোমালোকে জানা চাগে হয়নে আগত ট্ৰিকটো ইউজ কৰিলো যেনেকা সোৱা ট্ৰিকটো হৈছে এনেকা a স্কয়াৰ
-2 এনেকুৱা ট্ৰিকত যদি তুমি ইউজ কৰিব পাৰা তেতিয়াহ'লে আৰু বেছি ভাল কাৰণ চোৱা a² - 2 এটো অংকত যদি তোমালোকে কৰিব পাৰা ন তেতিয়াহ'লে ইয়াত মাইনাছ কেলে বহিছে কাৰণ চোৱা ইয়াত 1 ৰ আগত কি আছে প্লাছ আছে প্লাছ থাকিলে এটোৰ আগতো চোৱা প্লাছ আছে এনেকুৱা ক্ষেত্ৰত কিন্তু ইয়াত মাইনাছ লৈ এটো ট্ৰিকটো ইউজ কৰিব পাৰা আৰু বাকি বেলেগ ইয়াত যদি মাইনাছ নোহোৱাকে আৰু বাকি যদি বেলেগ কিবা হয় সৰি প্লাছ নহয় যদি বেলেগ কিবা হয় তেতিয়াহ'লে তোমালোকে ইয়াত প্লাছ লৈ কৰিবা তেতিয়াহ'লে শৰ্ট ফৰ্মত ওলাই যাব এই অংকটো যদি এক্সামত তোমালোকে ট্ৰিক ইউজ কৰিব লাগে ট্ৰিক ইউজ কৰিলে কি হয় এনসাৰটো পটককে ওলাই যায় তেতিয়াহ'লে চাবা এ মানে a² মানে কি 4 স্কয়াৰ কৰিবা আৰু -2 দিবা আৰু ইয়াত কি আছে তোমাৰ 4 ওপৰত স্কয়াৰ আছে মানে 4 * 4 হৈ আছে 4 * 4 মানে কিমান 16 তো এতিয়া আমি 16 টো যদি ইয়াত পুট কৰি দিও আৰু মাইনাস কিমান আছে 2 তো -2 পুট কৰিলে তোমাৰ ইয়াত হৈ যাব কিমান 14 তো 14 টো হৈ আছে আমাৰ এনসাৰ তো 14 টো আমাৰ এনসাৰ ওলাই গল না এইটো তেতিয়াহলে এনেকা কৰিব পাৰা যদি কোৱা না আমি সূত্ৰ ব্যৱহাৰ কৰি অংকটো ওলাম তেতিয়াহলে সূত্ৰ ব্যৱহাৰ কৰা বলা সূত্ৰত ইউজ কৰি দেখাই দি আছো তো এইটো সূত্ৰ কি আছিল এইটো সূত্ৰ আছিল যে a + b হোল স্কয়ার আছিল হয়নে a + b হোল স্কয়ার ইকুয়াল কিমান আছিল a² + b² আকৌ কি আছিল +2ab এনেকা আছিল সূত্ৰটো তো এই সূত্ৰ মতে যদি আমি এখিনি ভাঙো তেতিয়াহলে চাবা এটোৰ মান কি ওলাই আছে হয়নে এটো আমি ট্ৰিক ইউজ কৰি 14 পাইছিলো এতে সূত্ৰ ইউজ কৰি চাম কি পাও এইটোৰ মান লাগে আমাৰ হয়নে ওকে তো ইয়াত ইকুয়ালৰ পিছৰ পৰা আমি কৰি যাও a মানে কিমান ধৰি লৈছিলো আমি a মানে ধৰি লৈছিলো x a মানে x মানে x² হ'ব ইয়াত প্লাস আছে প্লাস দিম আকৌ b² মানে কি আছিল 1/x b স্কয়ার আছিল এটো এই সো এই যে আছে যে 1/x² আকৌ x² প্লাস হয়নে এই বস্তুটো সূত্ৰ মতে আহি গল সূত্ৰ মতে চাইছে আহি গৈছে নাই এটো কেনেকা কাম ভাঙিলো কোৱাচোন এটো ভাঙিছো এটো ইয়াৰ পৰা এটো m² মানে কি হৈছে এটো x ৰ ওপৰত স্কয়াৰ হ'ব তাৰ পিছত ইয়াত প্লাস আছে প্লাসটো নমাই দিলো আকৌ 1/x² কৰ পৰা পালো কাৰণ চোৱা b ৰ মান এটো b হয় আৰু b টো আমি কি ধৰি লৈছিলো এটো 1/x তেতিয়াহলে আমি b ৰ মান পালো নাই পাই গলো তেতিয়াহলে সো ইয়াত বাকি কি থাকি গল প্লাস দি দিম হয়না তাৰ পিছত আছে আমাৰ কি 2 দি দিবা আৰু এইখিনি লাগি আছে একেলগত লাগি থকা মাজত পূৰণ দিব পাৰা বা ডট দিব পাৰা তো a মানে পূৰণ লাগি থাকে মানে a b এইবিলাক লাগি থাকিলে সংখ্যাৰ লগত পূৰণ চিহ্ন বুজায় হা এটো মনত ৰাখিবা তো a মানে কি হয় a মানে হৈছে x তো আমি a জায়গাত x লিখি দিম আকৌ x ৰ লগত b ও লাগি আছে তো b ৰ লগত ইয়াত পূৰণ দিব পাৰা b মানে কিমান আছিল b মানে আছিল আমাৰ 1/x আছিল তো সো এতিয়া আমি যদি এইখিনি ক্যালকুলেশন কৰো আৰু হেপিনে ইকুয়াল হেপিনে কি আছে 4 স্কয়ার আছে তো স্কয়ার থাকিলে মানে কি হ'ব স্কয়ার থাকিলে মানে হৈ যাব তোমাৰ 16 16 লিখিব পাৰা হৈ গল ন এতিয়া গুটেখিনি আমি ক্যালকুলেশন কৰি দিও হয়নে এইখিনি এজিটিস ৰাখি দিয়া এইখিনি তো মানি ওলাব দিছা হয়নে এইখিনি এজিটিস ৰাখি দিয়া এইখিনি যদি আমি ক্যালকুলেশন কৰো তেতিয়ালে কি পাইছো প্লাস দি দিও x কাটি দিয়া হয়নে x কাটি দিয়াৰ পিছত আমি কি পাইছো 2 * 2 হ'ব হয়নে তো আমি এনেকা কৰো এই +2 2 ৰ আগত আছে যে এটো আমি কাটি দিও হা কেলে কৈ আছো চোৱা ইকুয়াল টু আমি আগত লৈ আনো তেতিয়াহলে আমি 16 টো লিখিব পাৰি আছো হা +2 আগত 2 ৰ আগত এটো প্লাস আছিল না 2 টো হেপিনে পঠাই দিছো এখানে ইয়াৰ পৰা কাটি দিছো তো 2 টো যদি 2 টো যদি হেপিনে পঠাও ইকুয়ালৰ এপিনে পঠাই দিও তেতিয়াহলে কিন্তু মাইনাস হৈ যায় তোমালোকে জানা চাগে আগত কৰিছা তো এপিনে পঠাই দিলো এতিয়া আমাৰ কি হৈ গল 2 ৰ পৰা সৰি 2 টো লিখি দিও এতিয়া আমি যদি এটো কৰো 16 ৰ পৰা 2 গলে থাকিব 14 সো ইয়াতো 14 পালা ইয়াতো 14 পালা তাৰ মানে आंसर দুটা কিন্তু এক্সামত তোমাৰ টাইম বাচিব এনেকা কৰিলে আৰু অলপ টাইম লাগিব এটো মেথডত তো কিন্তু তোমাৰ ইচ্ছা তুমি যেটোতে কৰিব পাৰা একচুয়ালি আমাৰ এইখিনি ওলাব দিছিল হয়নে এইখিনি ওলাব দিছিল যে এইখিনি ওলালে এটো কি ওলাই মানে তো এইখিনি মান আমি জ্ঞান পালো 14 তো এইটো সো আমি কোৱেশ্চনটো যে লিখি লৈছিলো বা ইয়াতো চাব পাৰা আমাক কি ওলাব দিছিল কোৱেশ্চন নম্বৰ 8 কত আছিল ইয়াত আছিল 77 ত আছিল তো ইয়াত আমাৰ 14 ওলাইছিল মানে ডি টু आंसर আনলিমিটেড হাইট হৈ আছে বুজি পাইছা তো ইজি লাগি আছে না এনেকাকে চাইছা কিমান সহজ আহিছিল তোমালোকৰ চাইছা মেথছত মানে কি তোমালোকৰ ইমান সহজ কোৱেশ্চন আহিছে তাৰ পিছত কিছুমান এই কি কয় ৰিজনিং টাইপ কোৱেশ্চন দেখাই দিও ফৰ এক্সাম্পল এটো মই কোৱেশ্চনটো লিখি লৈ আছো হা কোৱেশ্চন নম্বৰ 101 এনেকা টাইপৰ কোৱেশ্চন যদি আহে তেতিয়াহলে তুমি কি কৰিবা মই কোৱেশ্চনটো লিখি লৈ আছো ওকে তো এতিয়া মানে কি কৈছো যে মই এই এনেকা টাইপৰ ৰিজনিং টাইপৰ জনক কৈছো কোৱেশ্চনটো কি কৈছে হোৱাট উড বি দা নেক্সট টু কন্টিনিউ দা সিরিজ এনেকা সিরিজ যদি আহে ABCD যেটো আলফাবেট সিরিজ মানে তোমাৰ ক্যাপিটাল লেটাৰ জনকা যদি সিরিজ আহে কৰিবলৈ তেতিয়া এটো দিমাগ লগাই অলপ সময়তে কৰি লব পাৰিবা এনেকা তোমাক মই গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰাম হা কোৱেশ্চন পেপাৰ মানে কি এনেকা কোৱেশ্চন পেপাৰ কনসেপ্ট ক্লিয়াৰ কৰালেহে এনেকা টাইপৰ অংক তুমি নেক্সট টাইম আহিলে পাৰিবা অংক বা ৰিজনিং হক এটো এটা ৰিজনিং টাইপৰ কোৱেশ্চন হৈ গল না কাৰণ চোৱা কিমান সহজ প্ৰথমত চোৱা অলপ
দিমাগ লগাব লাগে হ্যাঁ কোৱেশ্চন নম্বৰটো এটো কিমান আছিল 101 কোৱেশ্চন নম্বৰটো মই পুট কৰি লৈ আছো কোৱেশ্চন নম্বৰ 101 তোমালোকে এনেকাকে লিখি লব পাৰা বহিত এটা সো এত অলপ দিমাগ লগাব লাগে সো এই যে সিরিজটো যে কন্টিনিউ কৰিব কৈছে তো সো প্ৰথমত পি আছে পি টো যদি আমি ইয়াৰ পৰা কাটি দিও তেতিয়া হলে এইখিনি বাকি যিখিনি আছে ইৰ পৰা এইখিনি তো এটো আছে হয়নে আছে নাই দেখিব পাইছা সাগে তো পি কাটি দিলে বাকি যিখিনি আছে লাষ্টত এটা আখৰ নাই এটা আখৰ মানে কি এচ নাই কি যদি এচও কাটি দিও তেতিয়া হলে ডাইৰেক্ট এটো মিলি আছে সো ই এন টি এ জি এ পি তো ই এন টি এ জি আৰ এ পি তো ডাইৰেক্ট মিলিছে দুটা তো এতিয়া ইয়াত এনেকা কি কাটিলে এটো লগত মিলি যাব তো সোয়া ইয়াত যদি আমি মই ই টু কাটি দিও 2 নম্বৰটো পৰা তেতিয়া হলে সোয়া ইয়াত এনৰ পৰা হিসাব কৰা তো এনৰ পৰা ঠিক মিলি আছে তো লাষ্টত যদি পি2 কাটি দিও তেতিয়া হলে কি হৈ আছে কোৱাচোন এইখিনি এক্স্যাক্টলি মিলি আছে সো এন টি এ জি এ এন টি এ জি এত কি মই কিবা ৰং কে লিখি লৈছো নেকি জি আৰ আৰু বাকিটো তোমাৰ এত একটা বস্তু থাকি গল জি জিৰ পিছত আৰ টো থাকি গল কোৱেশ্চনটো মই ভালকে পুট কৰিব পৰা নাই চাগে এটো সোৱা এন এন টি এ জি আৰ এ মানে এত কিবা এটা থাকি গল আৰ টো থাকি গল হা মই এতিয়া পুট কৰি লৈছো এটো আৰ হয় তোমালোকক দেখাই লৈছো হয় না কোৱেশ্চনত চাই লবা এটো আৰ এ তো এতিয়া কি থাকি গল আমাৰ আলটিমেটলি এতিয়া এটো আৰু এটো ই আৰু পি যেতিয়া কাটি দিলো তাৰ পিছত আমাৰ এই গুটেকিন থাকি গল এতিয়া সবা এই এ2 ইয়াত আছে মানে এটো কাটিব লাগিব হয়নে আৰু ইয়াত কি কাটিব লাগিব n2 কাটিব লাগিব হয়নে তো এতিয়া আমাৰ নেক্সট সিরিজটো আমি বনাও হয়নে এতিয়া আমি নেক্সট সিরিজ যদি বনাব যাও তেতিয়া হলে আমি কি বনাব লাগিব চাইছা গুটেখিনি দুটা এটোৰ একটা কাটি দিছো তো এটো লগত মিলি গৈছে তো এটো কাটি দিছো তো এটোত মিলি গৈছে তো এতিয়া আমি নেক্সট সিরিজ যদি বনাব যাও টিৰ পৰা বনাম মানে টিৰ পৰা বনাম এতিয়া আমি আগত মানে এনসাৰটো লিখি আছো টি তাৰ পিছত কি আছে এ টি এ মানে এটো দুটা কাটি দিছো সেইকাৰণে এইখিনি হৈ যাব এনসাৰ টি এ পাছত কি আছে জি তাৰ পিছত কি আছে আৰ টি এ জি আৰ তো এনেকা কিবা এনসাৰ আছে নেকি চাও তো ইয়াত যদি আমি দেখিব পাইছো যে টি এ জি আৰ মানে বি টু কাৰেক্ট এনসাৰ চাইছা টি এ জি আৰ তো এনেকাকে তোমালোকক আৰু মই মেন্টাল এবিলিটিৰ পৰা এৰ পৰা নেক্সট ভিডিও আৰু বনাই আছো তোমালোকক লাগে যদি কমেন্ট বক্সত জনাবা আৰু তোমালোকে লাইকে নকৰা এটা লাইক কৰা কমসে কম ভিডিওটো চাই আছে যদি এটা লাইক কৰি দিয়া তেতিয়া না ভিডিও বনাইবা লাগিব আৰু মেথছৰ সিরিজ মই আৰু আগত আগবঢ়াম আৰু অলপ এতিয়া নেক্সট ভিডিওটো মেথছৰ অলপ টপ লেভেলৰ ভিডিও আহিব হা এতিয়া তোমালোকৰ অলপ নরমাল টাইপৰ ভিডিও আছিল এটো মেথছৰ আৰু এতিয়া লাহে লাহে অলপ টপ লেভেলত যাম হা জানাই দিম তেতিয়া তুমি পানি কৰি আহিবা কৈছো ন মেথছত একটা নম্বৰ তুমি নেৰিবা তাৰ পিছত আৰু মেন্টাল এবিলিটি ৰিজনিং এইবিলাক টেনচন নাই আৰামত মানে মই এইখিনি দেখাই দিম তাৰ পিছত তোমালোকে আৰু জেনাৰেল নলেজৰ কাৰণে তো পঢ়ি আছা হ'ব ঠিক আছে তো এইটো ভিডিও মই ইয়াতে হামৰো নেক্সট তোমালোকক কি হ'ব ভিডিও লাগে কমেন্ট বক্সত জনাবা আৰু মেথছৰ সিরিজ যদি তুমি আগত আগবঢ়াব লাগে তো তোমালোকে কমেন্ট বক্সত জনাবা মই আগবঢ়াই দিম মানে আৰু সিরিজ কন্টিনিউ কৰিম বুজি পাইছা এনেকা টাইপৰ যদি লাগে আৰু মই আগবঢ়াম ৰিজনিং লাগে মেথছ লাগে কি লাগে মোৰতে কমেন্ট বক্সত জনাবা মই হেইটো ভিডিও বনাই দিম আৰু লাইক কৰিবলৈ একদম নাপাহৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা ঠিক আছে চেনেল সাবস্ক্ৰাইব কৰিলে কি হয় তোমালোকে মোৰ ভিডিও সবখিনি পাবা